Good morning everyone. মোৰ অন্যটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু ৰাতিপুৱা আৰম্ভণিতে আজি দুইটাকে ভাবিলো গাটো ধুৱাই দিও। আৰু যেহেতু ৰ'দু দি আছে দুইটাকে ভাবিলো তলত লৈ আহি এনেদৰে ভাবিছো ধুনিয়াকৈ দুইটাকে গাটো ধুৱাই দিও আৰু ধুনিয়াকৈ শুকুৱাই যাব। গতিকে ভাবিলো দুইটাকে প্ৰথমে গাটো ধুৱাই লও তাৰ পিছত আৰু ব্ৰেকফাষ্ট বনাম আৰু এনেদৰে যেটো অফিসো যাব লাগিব গতিকে গোটেইখিনি কাম লৰালৰি আৰু মুঠৰ ওপৰত গতিকে এবিটকে কৰি আছো আৰু এনেদৰে এবাৰ মিঠুক এবাৰ অৰিয়ক দুইটাকে ধুনিয়াকৈ মই সফাকৈ গাটো ধুৱাই ললো। অকমান দিগদাৰি কৰে বাৰু তথাপিও নাই ইমান বেছিও দিগদাৰি নিদিয়ে তাৰ পিছতো পানীটো দিলে অকমান খং কৰে অৰিয়ই বাকি মাজি দিয়াৰ সময়ত খুবেই ভাল পায় এনেদৰে সফাকে ৰাখি আসলতে ভাল লাগে যেটো খুব গৰম গতিকে সপ্তাহত দুদিনকে গা ধুৱাই দিও আৰু সদায়টো দিব নোৱাৰি গতিকে সপ্তাহত দুদিন দিলেও সাফিচিয়েন্ট হৈ যায় দুইটাৰে এই দেখিছেনে কিমান আমনি কৰে পানীটো এনেকৈ মই খং উঠাবলৈ ঢালি দিও আৰু হৈ গল বাৰু মোৰ গাটো ধোৱা আৰু এতিয়া দুইটা সফা হৈ গল আৰু অকমান খং কৰে পানী দিয়াৰ সময়ত ময়ো জুকাই খুব ভাল পাওঁ বাৰে বাৰে পানীখিনি ঢালি দিও আসলতে দুখ পায় সাগে সেইকাৰণে খং কৰে আৰু গা ধোৱা হৈ গল এতিয়া ব্ৰেকফাষ্টটো খাই লও দৌৰিকে ৰেডি হলো অফিস যাবলৈ মোৰো ধুইছিলো এতিয়া মই অফিসলৈ যাওঁ দৌৰি লাগিছে অফিসত যাই দেখুৱাম মই কি কৰো অফিসত আৰু অফিস আহি পাই এনেদৰে নিউজ পঢ়াত লাগি গৈছো তাৰ মাজতে ব্ৰেক লৈ আমি এনেদৰে খোৱালো কৰো গুটেকিটা যিমানখিনি পাৰো কোনোবাই কিবা আনিলো আৰু এয়া দেখিছে আম টেঙা চুকি লৈ জুতি লৈ আছে আৰু এতিয়া আহিলো মই বাহিৰলৈ ওলাই যেহেতু সময় হৈছে সন্ধিয়া আৰু সন্ধিয়া কিবা এটা এনো খাবলৈ মন যায় নহলে তাতে আকৌ মোৰ অফিসটো 6 মাইলতে আৰু যিমানখিনি খোৱা দোকান আছে নহয় মোৰ অফিসটোতে ওচৰতে জানেনে গতিকে নাখাও বুলি ভাবিলেও নহয় বাৰে বাৰে মনটো দেখোন তালৈকে যায় আৰু ইমান ধুনিয়া স্মেলবোৰ যে একেবাৰে অফিসলৈকে গৈ পায় গতিকে নুখোৱাকে কেনেকে থাকো সদায় নাখাও বাৰু কিন্তু প্ৰায় ইভিনিং এবাৰ ওলাই আহিমে কিবা এটা হলেও খোৱা হয় আৰু এতিয়া মই পুৰা এফালৰ পৰা দবাই গৈছো আৰু আজি দেখিছিলে নহয় তেনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি আহা গতিকে ভুকো লাগিছে বাৰু অলপ চলপকে আৰু এতিয়া মানে স্বভাৱত পৰিণত হৈছে কবলৈ গলে মানে ভুক নেলাগিলেও মানে এটা অনুভৱ হৈ যায় ইভিনিং হৈছে নহয় যাব লাগিব কিবা এটা নহয় যে খাবই লাগিব আৰু এইখনে দোকানখন আমাৰ ওচৰতে একেবাৰে কিন্তু বহুত ধুনিয়া বস্তুবোৰ পায় মই লাষ্টত ডিজাৰ্ট হিচাপে ফেনিও খালো খুব টেষ্টি আছিল যিমান যি নেখাও কিয় এই দাদাজনৰ পৰা মই যে ইয়েলো মটৰটো আনিবলৈ নাপাহৰো আৰু দাদাই মোক সদায় অকমান দিয়ে মুখটো একদম ইয়েলো মটৰ বুলিয়ে মাতে মানে মই বেলেগ তেনেকে নাখাও আৰু যেহেতু নিউজ আহি পালো অফিস আৰু আহি পাই বাটতে লগ পালো লগৰ এগৰাকী বহুত দিনৰ মূৰত তাইৰ নামটো হৈছে হাইনাশ্ৰী আৰু তাই আমাৰ অফিসৰ গেটতে আছিলে তাই কৰবাৰ পৰা অফিস ছুটি হৈছে আহি পাই লগৰ বন্ধু এগৰাকী ৰৈ আছিল গতিকে তাইক হঠাৎ লগ পালো ভালো লাগিল তাইৰ লগত অকণমান সময় কথা পাতিলো বহুত বেছি কথা পাতিব নোৱাৰো কাৰণ নিউজ চলি থাকে আমি আসলতে তেনেকে ওলাই যোৱা নহয় তথাপিও কেতিয়াবা যদি বেলেগ এংকৰে মিলাই আছে পুতুকে গৈ কিবা এটা খাই আহোৰ তেনেকে কিন্তু বহুত জলদি হৈ যায় আৰু বাকি এনেকে ইভিনিং সময়ত ওলাই যাও ওলাই গৈ কিবা এটা খাও ভালো লাগে আৰু এনটেম ভিতৰত সোমাই থকা যায় আৰু ইভিনিং এনেও কিবা এটা খাও লাগে নহয়নে গতিকে হেয়াই বহি আছো এফালে চাৰ্জত দিছো তাৰমানে সেইটো কাৰণে টেপটো চাৰ্জত দিয়া আছে মটৰ আনিছিলো যে যেতিয়া বৰ লাগে টোপনি ধৰে কিবা কিবি মানে এলাহ ভাব আহে এই মটৰ চবাই থাকো সেইটো মানে মোৰ কি কম সিগনেচাৰ ড্ৰেছ বুলি ক'ব লাগিব অফিসৰ সকলোৱে জানে যে মই ইয়েলো মটৰ বুলি ক'লে বেগত থাকে টোপনি ভাব হলে বা কেতিয়াবা যদি বৰ লাগে নিউজ কৰিব মন নাই চবাই লওঁ এক্টিভ হৈ যাওঁ অফিসৰ পৰা আহি পালো অকণমান মই সোফাখনতে ৰেষ্ট লওঁ
আহিকে গা নুধো তাৰমানে কাৰণ নালাগে বোলে এনেও আচলতে আহিকে গৰমে গৰমে আহি মানে গা ধুবলৈ নালাগে অকণমান ৰেষ্ট লয় বা তেনেকৈ মই অকণমান ৰেষ্ট লয় তেনেকৈ কিবা আনিছিলোঁ সেয়া খালোঁ ভাত খাবলৈ মন যোৱা নাই তাকে দোকানৰ পৰা আহোঁতে কিবা এটা লৈ আহিলোঁ এনেকৈ খালোঁ আৰু এতিয়া গা ধুওঁ গা পা ধুই আৰু শুই যাওঁ বৰ বিশেষ নাছিলে আজিৰ ব্লগটো ইমানখিনিয়ে আছিলে আৰু সেয়াই আৰু ৰাতিপুৱা উঠিছোঁ খাইছোঁ বহিছোঁ ইটো সিটো কৰিছোঁ তাৰোপৰি অফিচ গৈছোঁ আহিছোঁ সেয়াই আৰু বৰ বিশেষ দেখুৱাব লগা একো নাছিলে তথাপিও মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কাৰণ সদায়তো আৰু একেই হয় আৰু কিন্তু কেতিয়াবা অকণমান ব্যতিক্ৰম হয় কিন্তু সদায় একেই পাব তথাপিও চেষ্টা কৰিম অকণমান কিবা ব্যতিক্ৰম কৰিবলৈ যিয়ে নহওক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ আজিলৈ আহিছোঁ শুভৰাত্ৰি